নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে কি কয়? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত ৰাজনৈতিক বিশ্লেষকসকলে কি কৈছে? এই ক্ষেত্ৰত যোগেন্দ্ৰ যাদৱ আৰু পুণ্যপ্ৰসূন বাজপেয়ীৰ মতামত বৰ তাৎপৰ্যপূৰ্ণ। যোগেন্দ্ৰ যাদৱ এজন সমাজ বিজ্ঞানী, ৰাজনীতি বিজ্ঞানী আৰু ৰাজনৈতিক কৰ্মী। বৰ্তমান তেওঁ ভাৰত জোড়ো অভিযানৰ ৰাষ্ট্ৰীয় সমন্বয়ক। বাজপেয়ী হৈছে এজন প্ৰসিদ্ধ সাংবাদিক। যোগেন্দ্ৰ যাদৱৰ সৈতে মই লোৱা সাক্ষাৎকাৰটো আপোনালোকৰ কোনো কোনোৱে হয়তো কালি চাইছে। যোগেন্দ্ৰ যাদৱৰ বিশ্লেষণ আৰু প্ৰসূন বাজপেয়ীৰ বিশ্লেষণৰ মাজত যথেষ্ট মিল আছে, কিন্তু কিছুমান কথা প্ৰসূন বাজপেয়ীয়ে আৰু অলপ দলৈ গৈ তন্নকৈ তথ্যপাতিসহ দাঙি ধৰিছে। যোগেন্দ্ৰ যাদৱে আন ঠাইতো একে কথাই কৈছে। যোগেন্দ্ৰ যাদৱ আৰু প্ৰসূন বাজপেয়ীৰ বিশ্লেষণ কিয় তাৎপৰ্যপূৰ্ণ? সম্প্ৰতি যোগেন্দ্ৰ যাদৱে গোটেই ভাৰতবৰ্ষখন ঘূৰি ফুৰিছে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত নাগৰিক সমাজৰ প্ৰতিনিধি হিচাপে তেওঁ ৰাহুল গান্ধীৰ লগে লগে আছিল। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তো তেওঁ ৰাহুল গান্ধীৰ লগত আছিল। অসমলৈ আহোঁতে ৰাহুল গান্ধী আৰু যোগেন্দ্ৰ যাদৱক মই একেলগে লগ পাইছিলোঁ। তেওঁ গণতন্ত্ৰ, সাংবিধানিক প্ৰমূল্য আৰু দেশৰ গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ স্বায়ত্ততাৰ কাৰণে ভাৰত জোড়ো অভিযান আৰু ইণ্ডিয়া এলায়েন্সৰ হৈ দেহে কেহে লাগি আছে। কিন্তু তেওঁ যেতিয়া নিৰ্বাচনৰ বিষয়ে কয়, যিমান পাৰে সিমান নিৰপেক্ষ আৰু বস্তুনিষ্ঠভাৱে কথাবোৰ ক'বলৈ চেষ্টা কৰে। তেওঁৰ ভাষা অতি সতৰ্ক আৰু কয় অতি সুন্দৰকৈ। তেওঁৰ কথা বহু পৰিমাণে ভৰসা কৰিব পাৰি। প্ৰসূন বাজপেয়ীৰ ব্যাখ্যা পানী নসৰকা। আজি কেইমাহমান আগতে তেওঁৰ ভিডিঅ' এটা চাই মই বৰ হতাশ হৈছিলোঁ। মই মনে প্ৰাণে বিচাৰিছিলোঁ তেওঁ কোৱা কথাবোৰ মিছা হওক, কিন্তু কি আচৰিত, তেওঁ কোৱা কথাবোৰ আখৰে আখৰে ফলিয়াইছিল। তেওঁ কৈছিল যে বিজেপিয়ে সকলো ফালৰ পৰা চেষ্টা কৰিব যাতে বিৰোধী ঐক্য নহয়। গুৰুত্বপূৰ্ণ বিৰোধী নেতাক ইডি CBIৰ যোগেদি ভয় খুৱাই নিজৰ ফলীয়া কৰিব। হাজাৰ চেষ্টাৰ পিছতো যদি তেওঁলোক আকুৰগোজ হৈ থাকে, তেওঁলোকক জেলত দিব। তেওঁ যি কৈছিল মই লিখিতবদ্ধ মানিছোঁ যে ঘটনাবোৰ ঠিক তেনেদৰেই ঘটিছে। আহক এতিয়া আমি জানো তেওঁলোক দুয়ো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বিষয়ে কি কৈছে। যোগেন্দ্ৰ যাদৱৰ মতে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত ইণ্ডিয়া এলায়েন্স এক সুবিধাজনক স্থিতিত আছে। যোৱাবাৰ এই ঠাইবোৰত হোৱা নিৰ্বাচনত NDA আৰু এইবাৰ ইণ্ডিয়া এলায়েন্সে সমান আসন পাইছিল আৰু তেওঁ তিনিটা কাৰণ দৰ্শাইছে। প্ৰথম, সমগ্ৰ তামিলনাডু এই পৰ্যায়ত সোমোৱাৰ কাৰণে ইণ্ডিয়া এলায়েন্সৰ আসনৰ সংখ্যা বঢ়াটো তেনেই স্বাভাৱিক। এইটো এটা কাকতলীয়া কাৰণ। কিন্তু তাৰ উপৰিও তেওঁ আৰু দুটা কাৰণৰ কথা কৈছে। তাৰে এটা হৈছে যোৱা সময়ছোৱাত হোৱা বিধানসভাৰ নিৰ্বাচনত NDAতকৈ ইণ্ডিয়া এলায়েন্সে বিভিন্ন কাৰণত এই অঞ্চলসমূহত ভাল ফল দেখুৱাইছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো আৰু বেলেগ। এই সমষ্টিবোৰত যোৱা সাধাৰণ নিৰ্বাচনত মানে 2019ত ভোটদানৰ পৰিমাণ আছিল প্ৰায় 70% আৰু এইবাৰ হৈছে 65%, অৰ্থাৎ ই প্ৰায় 4.6% তললৈ নামিছে। এইটো এটা বৰ ডাঙৰ ব্যৱধান। প্ৰশ্ন হ'ল এই যে 4.6 ভোটদানৰ পৰিমাণ কমিছে, সি কিমান শতাংশ NDAৰ প্ৰাধান্য থকা সমষ্টিবোৰত কমিছে আৰু কিমান শতাংশ ইণ্ডিয়া এলায়েন্সৰ প্ৰাধান্য থকা অঞ্চলবোৰত কমিছে? সেইটোৱে হৈছে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা। যোগেন্দ্ৰ যাদৱে কৈছে যে NDAৰ প্ৰাধান্য থকা অঞ্চলত তাৰ পৰিমাণ হ'ল 5.9, মানে প্ৰায় 6%। আনহাতে ইণ্ডিয়া এলায়েন্সৰ প্ৰাধান্য থকা সমষ্টিবোৰত ইয়াৰ পৰিমাণ হ'ল মাত্ৰ 3.2। ই এক বৃহৎ ব্যৱধান। তাৰমানে বিজেপি সমৰ্থকসকলৰ 6% এইবাৰ ভোট দিবলৈ যোৱা নাই। কিয় তেনে হৈছে? তেওঁৰ উত্তৰটো হ'ল তেওঁলোক বিজেপিৰ ওপৰত নাৰাজ, কিন্তু সেই বুলি বিজেপিৰ বিৰুদ্ধেও তেওঁলোকে ভোট দিব নিবিচাৰে। সেয়ে তেওঁলোকে ভোট দিবলৈ যোৱা নাই। ঠিক একে কথাটোকে আৰু অধিক পৰিসংখ্যাৰে দাঙি ধৰিছে পুণ্যপ্ৰসূন বাজপেয়ীয়ে। তেওঁ বৰ্তমানৰ নিৰ্বাচনক 2024ৰ নিৰ্বাচনক আজিৰ পৰা 20 বছৰ আগত অটল বিহাৰী বাজপেয়ীৰ দিনৰ ইণ্ডিয়া চাইনিং কেম্পেইনৰ লগত তুলনা কৰিছে। তেওঁ কৈছে
তেতিয়া যেনেকৈ অটল বিহাৰী বাজপেয়ীৰ লগত RSSৰ সম্পৰ্ক ভাল নাছিল, এতিয়াও ঠিক একে অৱস্থাৰ সৃষ্টি হৈছে। মোদীৰ প্ৰথম দুটা কালত বিজেপিক জিকোৱাত প্ৰধান ভূমিকা লৈছিল RSSৰ কৰ্মীসকলে। কিন্তু যোৱা সময়ছোৱাত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে যেন তেওঁলোকৰ পিতৃ সংগঠন RSSকে চেৰাই গ'ল। চাৰিওফালে কেৱল মোদী। বিজেপি নহয় মোদী চৰকাৰ, বিজেপিৰ সংকল্প পত্ৰ নহয় মোদীৰ সংকল্প পত্ৰ। মোদীয়ে যে RSSক চেৰাই গৈছিল সেই কথাটো মোক আজিৰ পৰা কেইবা বছৰৰ আগতে এসময়ৰ বিত্তমন্ত্ৰী যশৱন্ত সিনহাইও কৈছিল। RSS হিন্দুত্বত বিশ্বাসী, কিন্তু তেওঁলোকে ব্যক্তি নহয় সমষ্টিতহে গুৰুত্ব দিয়ে। এতিয়া মোদী আৰু মোদীৰ জনপ্ৰিয়তাই যে সকলোকে গিলি পেলাইছে, এই কথাটোত RSS ক্ষুণ্ণ। এই বছৰটো RSSৰ শতবৰ্ষ পূৰ্তিৰ বছৰ আছিল। তেওঁলোকে 2014ৰ পৰা আৰম্ভ কৰি 2021, 2023 চনলৈকে কৈ আছিল যে বেছ ধুমধামেৰে RSSৰ শতবৰ্ষ উদযাপন কৰা হ'ব। কিন্তু তাৰ সুবিধা বিজেপি আৰু মোদীয়ে উঠাব বুলি তেওঁলোকে এতিয়া হঠাৎ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচী বাতিল কৰিছে। সেয়ে এইবাৰৰ নিৰ্বাচনত তেওঁলোকে নিৰ্লিপ্ত ভূমিকা লৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত সেইকাৰণেই বিজেপিৰ হাহাকাৰ লাগিছে। মন কৰিব, যোৱা 10 বছৰৰ ভিতৰত এবাৰলৈকেও মোদী RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰলৈ যোৱা নাছিল। কিন্তু প্ৰথম পৰ্যায়ৰ ভোটদানৰ পিছত মোদীয়ে থৰকাচুটি হেৰুৱাইছে আৰু প্ৰথমবাৰৰ বাবে RSSৰ মুখ্য কাৰ্যালয় নাগপুৰলৈ দৌৰ দিছে। সেই কথাটো কালি 4 PM বোলা সংবাদ সংস্থাই সদৰি কৰিছে। কিমান সঁচা কিমান মিছা নাজানো, RSS প্ৰধান মোহন ভাগৱতে হেনো মোদীক সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰিছে। এইবোৰে কি ইংগিত দিয়ে? এইবোৰে অনাগত যি ভৱিষ্যত আৰু যিকেইটা নিৰ্বাচনৰ আৰু যিকেইটা পৰ্যায় আছে তাত কি হ'ব কি নহ'ব তাৰ বহুত ইংগিত দিয়ে বুলি আমি অনুমান কৰিব পাৰোঁ। গতিকে এইখিনি কথাকে কৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পৰ্কে এই দুজন ৰাজনৈতিক পণ্ডিতৰ, ৰাজনৈতিক বিশ্লেষকৰ এই যি বিশ্লেষণ, মই ভাবোঁ সেই অত্যন্ত গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ যিকেইটা পৰ্যায়ৰ নিৰ্বাচন আছে তাৰ কাৰণেও। ধন্যবাদ।